ৰাতিপুৱাই উঠি বতৰটো চালোঁ। আজি বতৰটো ইমান বেয়া নহয়। যোৱাকালি অকণমানকৈ বৰষুণ দিছিলে আৰু গাটো তিয়াই আহিয়ে মই লৰালৰিকৈ পাকঘৰতে লাগিছোঁ, যিহেতু ল'ৰাক 6:30ত মই আজি উলিয়াই পঠাব লাগিব। আৰু 6টা বজাতে যেতিয়া মুখৰ আগত ভাত অকণ দিম, ল'ৰাইনো কি ভাত খাব? 6টা বজাত একেবাৰে খাবলৈ মন নকৰে। যিকণ দিওঁ আচলতে মনৰ সন্তুষ্টিৰ কাৰণেহে দিওঁ। সেইকাৰণে মই লৰালৰিকৈ আকৌ টিফিনত দিবৰ কাৰণে 2টা ৰুটি আৰু অকণমান আলু ভাজি বনাবলৈ ইয়াৰ যোগাৰ কৰিছোঁ। আৰু সঁচাকৈ মৰ্ণিং স্কুল দিলে বহুত বেছি একদম লৰালৰি হয় কামৰ। আৰু এইফালে ল'ৰাৰ টিফিন, পানী বটল দি আৰু এয়া ভাতৰ কাঁহীত দিছোঁ সৰু আলুগুটি, সৰু মাছ আৰু দালি অকণমান, সিজোৱা দালি আৰু এইফালে ভাত। আৰু এয়া ল'ৰাক খাবলৈ দি ল'ৰাই মনত পেলাই দিলে, মা আজি মোৰ কাৰাটে ক্লাছো আছে। আৰু কাৰাটে ড্ৰেছযোৰ যে ইমান দগধা, মানে দাঙিলে ইমান ওজন লাগে। আৰু জাপি থাকোঁতে মনত ভাবিছোঁ, হে প্ৰভু, ইমান গৰমত যাতে কাৰাটে ক্লাছটো নহওক। আৰু সঁচাকৈ ল'ৰা ছোৱালীক যেন বহুত বেছিয়ে কষ্ট দিয়া নিচিনাহে মোৰ অনুভৱ হয়। আৰু দেউতাকে কৈছিলে যে ড্ৰেছযোৰ দি পঠাব নালাগে, তেতিয়া হয়তো স্কুলত তাক ক্লাছটো কৰিব নিদিব, কিন্তু ল'ৰাই নামানে। গতিকে ভৰাই দি এয়া আকৌ লৰালৰিকৈ আহিছোঁ মোলৈ আৰু মানুহজনলৈ চাহ দুকাপ বনাওঁ বুলি। মোলৈ বনাই লৈছোঁ একাপ লাল চাহ আৰু মানুহজনলৈ বনাইছোঁ একাপ গাখীৰ চাহ। মানুহজনে কেতিয়াও লাল চাহ নাখায়। খোৱাৰ পৰা উঠিও প্ৰথম চাহকাপ তেখেতক গাখীৰ চাহেই লাগে। আৰু এয়া চাহকাপ লৈ মানুহজনক সুধিছিলোঁ যে তুমি ভাত অকণ খাবা নেকি? তেখেতে কৈছে, নহয়, মোৰ যিহেতু 12:30 ছুটি, একেবাৰে মই আহিয়ে খাম, অকল চাহ খায়ে যাম। আৰু এয়া চাহকাপ হাতত লৈ তেখেতৰ লগত 2-এটা কথা পাতি চাহকাপ খাবলৈ লওঁতেই ইফালে আকৌ ল'ৰাই চিঞৰিলে যে, মা, মোৰ বাছ আহিলে নহয়। আকৌ চাহকাপ তেনেকেই থৈ মই এয়া দৌৰি গ'লোঁ যে ল'ৰাক আগবঢ়াই দিবলৈ। আচলতে যেতিয়া মোৰ স্কুল থাকে তেতিয়া মই কেতিয়াও এনেদৰে আগবঢ়াই দিবলৈ নাপাওঁ, কাৰণ এই মুহূৰ্তত ময়ো ওলাই থাকোঁ। কিন্তু মোৰ স্কুল যিহেতু সোমবাৰৰ পৰাহে হ'ব, গতিকে আজি অকণমান গেটৰ পৰা ল'ৰাটোক চাব পাৰিছোঁ। এনেই আচলতে মই কেমেৰাতে ভিতৰৰ পৰা চাই থাকোঁ। আৰু এয়া পেপাৰ ইয়াতে পেলাই থৈ গ'ল, তুলিবলৈ সময় নাই। আৰু এয়া দেখিছেনে, চাহ গৈ একেবাৰে মোৰ চেঁচা পানী হ'ল। সেইকাৰণে মই ৰাতিপুৱা চাহকাপ খাবলৈ মনেই নাযায়। আৰু এয়া মানুহজনকো পানী বটল এটা লগত দি দিলোঁ। আৰু গৰম যিহেতু পানী বটল লাগিবই। আৰু তেওঁ আকৌ এইটো অভ্যাস, স্কুল যোৱাৰ আগত 2-এটা বাতৰি চকু ফুৰাইহে যায়। আৰু তেখেতো গ'লগৈ আৰু 2টাকে উলিয়াই পঠায়। কামৰ কথাটোতো ক'বই নালাগে। গতিকে এয়া আচলতে শুই উঠাৰ পৰা 7 বজালৈ মোৰ ডিউটিখিনি আজি অকণমান ভিডিঅ' আকাৰে দেখুৱালোঁ।